পাৰ্থক্য একো নাই, একেই পৰিৱেশ। আজি ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকুৱা পৰিৱেশ বৰাকতো সেই একেই পৰিৱেশ। আৰু স্বাভাৱিক বৰাকত হোৱাটো, কাৰণ NDA ক্ষমতালৈ অহাৰ পাছত বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ হেতুডাল অধিক মজবুত হৈছে, কামেৰে হৈছে। কংগ্ৰেছ শাসনত থকা অৱস্থাত মই এই কথাটো উল্লেখ কৰি গৈছোঁ মোৰ বক্তব্যত যে শিলচৰৰ পৰা কৰিমগঞ্জ আহিবলৈ 4 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে, 4 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে। গতিকে আজিতো আপোনালোকে দেখিছে সেই পৰিৱেশ নাই। 1 ঘণ্টা সময়ত আমি সুন্দৰকৈ ইয়াত আহি পাইছোঁ। কমিউনিকেশ্যন ঠিক হৈছে আৰু যোগাযোগৰ ব্যৱস্থাটো, ৰাস্তা পদূলি ঠিক হোৱা, যোগাযোগৰ ব্যৱস্থাটো হৈছে একোটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি। বৰাক ভেলীৰ দ্ৰুত উন্নয়ন ঘটিছে, ইয়াত দ্ৰুত উন্নয়ন হৈছে। মেডিকেল কলেজ, ইউনিভাৰ্চিটি আৰু কি হোৱা নাই। গতিকে মানুহে কি বিচাৰে? উন্নয়ন আৰু বিকাশ বিচাৰে। আৰু উন্নয়ন আৰু বিকাশৰ বাবেই মই আহ্বান জনাইছোঁ যাতে বৰাকবাসীয়ে NDA প্ৰাৰ্থী কৃপানাথ মাল্লাক যাতে বিপুল ভোটত ইয়াৰ পৰা জিকাই পঠিয়ায়। ইয়াৰ যিটো পৰিৱেশ, আজি মানমাল কোঅৰ্ডিনেশ্যন কমিটিৰ চেয়াৰমেনগৰাকী ইয়াত উপস্থিত আছে, তেখেতৰ লগতো কথা বতৰা হৈছোঁ। এটা ডাঙৰ কমিউনিটি, সৰু কমিউনিটি নহয়, যথেষ্ট সংখ্যক লোক আছে, তেখেতসকলেও সমৰ্থন আগবঢ়াইছে। আমি ভাবোঁ যে বৰাকৰ ৰাইজে ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে এই কথা হৃদয়ংগম কৰিছে আৰু উন্নয়নৰ ধাৰাবাহিকতা, কাৰণ উন্নয়ন আৰু বিকাশৰ ওপৰতেই এইবাৰ নিৰ্বাচনটো হৈছে আৰু সমগ্ৰ দেশতেই আচলতে তাৰ ওপৰতেই নিৰ্বাচন আৰু তাৰ সপক্ষে উন্নয়নৰ সপক্ষে ৰায়দান কৰিছে। যোৱা 16 তাৰিখে যিকেইটা সংসদীয় সমষ্টিত নিৰ্বাচন হৈ গ'ল, যি 5টা সমষ্টিত, তাতো বিপুল জনসমৰ্থন আমি যেনেকৈ পাইছিলোঁ, নিৰ্বাচনতো আমি একেই প্ৰতিফলন আমি দেখা পালোঁ আৰু সেইকেইটা চিটত আমি ভাল ভোটতে আমি জিকিম। গতিকে আমি আশা কৰিছোঁ যে বাকী যিকেইটা দ্বিতীয় পৰ্যায়ত ইয়াত হ'ব, কাছাৰ আৰু এইটো সমষ্টিত হ'ব, কাৰ্বি আংলঙৰ যিটো সমষ্টি আছে তাত হ'ব, কৰিমগঞ্জততো হ'বই। গতিকে আমাৰ দ্বিতীয় পৰ্যায়ত হ'বলগীয়া যিকেইটা সংসদীয় সমষ্টি আছে এইকেইটাতো আমাৰ ভাল হ'ব আৰু লাষ্টত যিকেইটাত হ'বলগীয়া আছে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী আটাইখিনিতেই ভাল হ'ব। আজিৰ পৰিৱেশটো তেনেকুৱা, বতাহ NDAৰ সপক্ষে বলিছে আৰু উন্নয়নৰ সপক্ষে ৰায়দান কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই বিকাশ আৰু উন্নয়নৰ ওপৰত দায়িত্ব লোৱাৰ পিছত যিমান গুৰুত্ব দিছে, যিমান কাম আজি বৰাক ভেলীত সম্ভৱ হৈছে। এটা সময় আছিল ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আনৰ লগতে বৰাকতো যথেষ্ট হৈছিল প্ৰতিটো বিভাগত। আজিতো সেই পৰিৱেশ নাই। গতিকে মানুহে পৰিৱৰ্তন বিচাৰিছে। গতিকে সেই পৰিৱৰ্তন আৰু সকলোৱে, মই অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলেও যথেষ্ট কষ্ট কৰিছে কৃপানাথ মাল্লাক জিকাবৰ কাৰণে, আৰু কষ্টৰ ফল কিন্তু মিঠা, আৰু এই মিঠা ফল খাবলৈ এবাৰ সকলোৱে পাব। নাই, এইবাৰ ভোট দিব, ভালকৈ ভোট দিব, কাৰণ মাইনৰিটি হওক মেজৰিটি হওক, আচলতে কি লাগে? উন্নয়ন আৰু বিকাশ লাগে। উন্নয়ন আৰু বিকাশ সকলোৱে বিচাৰে। গতিকে আজি আমাৰ এতিয়া মোৰ কৃষি বিভাগৰ মই মন্ত্ৰী হিচাপে মই কৈছোঁ, আমি যিবিলাক আঁচনি লৈছোঁ এই আঁচনিটোৰ পৰা লাভান্বিতটো মাইনৰিটি মানুহেই বেছিকৈ হৈছে। তাত পানী পাম্পেই হওক, বিভিন্ন আঁচনিৰ তেওঁলোকে সুফল লাভ কৰিছে। গতিকে চৰকাৰখনেতো কোনো বৈষম্য কৰা নাই। ধৰ্মীয় সংখ্যালঘুৱে হওক, ধৰ্মীয় ভাষিক সংখ্যালঘুৱে হওক, ধৰ্মীয় সংখ্যালঘু বা ভাষিক সংখ্যালঘুৱে হওক, সংখ্যাগুৰুৱে হওক, আজি সকলোৱে উন্নয়নৰ পক্ষেই ভোটদান কৰিব আৰু তাৰ বাবেই আজি ধৰ্মীয় সংখ্যালঘু লোকসকল মই ভাবোঁ অসম গণ পৰিষদ দল হৈছে, অসম গণ পৰিষদ দললৈও আহিছে, যিহেতু অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ অংশীদাৰ। আমি একেলগে আছোঁ মিত্ৰতাৰে, আৰু নিৰ্বাচনত আমি মিত্ৰতাৰে অৱতীৰ্ণ হৈছোঁ। আমি 26 চনত ইয়াত চাম, কাৰণ 14খন আসন, আমি যিহেতু 2খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছোঁ, ধুবুৰী আৰু বৰপেটাত। গতিকে ডেফিনেটলি বৰাক ভেলীত ইয়াত বিধানসভাত আমি নিশ্চয় আমি সুফল লাভ কৰিম। তৃণমূলৰ হয়তো হ'ব পাৰে অহা বিধানসভা নিৰ্বাচনৰ এটা সম্ভাৱনা আছে, তেতিয়া কিবা ফাট মেলিব নেকি সম্পৰ্কত? এইটো আৰু আপুনি ভবা কথাটো কৈ দিলেতো আৰু তাৰ উত্তৰটো মই নিদিম নহয়, কিন্তু আপোনাৰ পৰাহে শুনিলোঁ অকল মই। ঠিক আছে, আমাক কেশৱ মহন্ত ডাঙৰীয়া নাই চাওক, যোৱা দিনকেইটাত বহুত কংগ্ৰেছৰ ব্যক্তি আমাৰ মাজলৈ আহিছে, কাৰণ কংগ্ৰেছ দলটো একেবাৰে নিশকটীয়া হৈ পৰিছে আৰু বিপৰ্যয়, বিৰোধী এতিয়া অস্তিত্বহীন। গতিকে লোকসভাৰ
নিৰ্বাচনৰ পাছত ৰিজাল্ট দিয়াৰ পিছত মই ভাবোঁ যে কংগ্ৰেছ আৰু দুৰ্বল হৈ পৰিব কাৰণ তেওঁলোকে পূৰ্বতে যিবিলাক পাপ অপকৰ্ম কৰিলে এইবিলাক গংগাত যদি হাজাৰ বাৰী স্নান কৰে এইবিলাক পৰিষ্কাৰ কৰিব নোৱাৰিব আৰু কোনোবা আহিব পাৰে বহুত MLA মাঝে মাঝে আহে এতিয়ালৈকে কোনো গতকালকেও বলেছেন যে করিমগঞ্জে আমাদের নির্বাচনটা টাফ হবে আমাদের টাফ কন্টেস্ট করিমগঞ্জে আর নকাওয়ে আপনি আজকে নির্বাচন বুলিলে নির্বাচনটো নির্বাচনে ইলেকশন ইজ ইলেকশন কোনো ইলেকশনকে মাননীয় মুখ্যমন্ত্ৰীয়ে হওক আমিয়ে হওঁ কোনেও সহজভাৱে আমি লোৱা নাই আৰু সেইকাৰণে দিন ৰাত প্ৰতিজন কৰ্মকৰ্তাই প্ৰতিটো আমাৰ মিত্ৰদলৰ কাম কৰিছে সকলোৱে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে 5টা সেই সংসদীয় সমষ্টিত যিকেইটা নিৰ্বাচন হৈ গ'ল 50খন মিটিং কৰিছে অন্যান্য সময়ত ৰোড শ্ব'টো কৰিছে গতিকে ইয়ালৈও আহিছে এই ইলেকশ্যনটো ইলেকশ্যনে কিন্তু যিটো বতাহ আজি পৰিৱেশ যিটো আপোনালোকে দেখিছে জানো আজি কৃপানাথ মাল্লাক সহায় কৰিবৰ কাৰণে এবাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ যিটো উৎসাহ তেনেকুৱাটো আপোনালোকে অতীতত দেখা নাই গতিকে ইয়াৰ প্ৰতিফলন ভাল হ'ব দুইখন এখনতে আমি জয় লাভ কৰিম জইনটো কৰা নাই জইন কৰা নাই চাওক আমি বিভিন্ন সময়ত কাৰণ আজি এছেম্বলিৰ সময়তে আমিতো সকলোৱে মুখামুখি হওঁ লগ চগ পায়ে থাকোঁ ঠিক আছে